আমি আমার পরিচয় দিছোঁ আমি সুফিবাদী আহলে সুন্নাত ওয়াল জামাত তরিকমন্ত্রী মুসলমান হওঁ ইতিমধ্যে ঘোষণা হয়ে গৈছে যে আমি রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ আদৰ্শ দি আদৰ্শবান আৰু রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ আদৰ্শ দি যিসকল পীৰ আউলিয়াই গোটেই ভাৰতবৰ্ষক আৰু গোটেই ৱৰ্ল্ডত ইছলাম প্ৰচাৰ কৰিছিলে সেই ইছলামেৰে আমি আদৰ্শিত আমি নতুন কোনো পন্থা নতুন কোনো তৰিকা নিয়ম আমি মানা ব্যক্তি নহয় এতিয়া বৰ্তমান এই সময়ত আমি এই সুফিবাদী আহলে সুন্নাত ওয়াল জামাতৰ ওপৰত সিহঁতে যে আক্ৰমণ কৰে দুটা বাক্য দি তাৰে মাজত এটা হ'ল আমাক সিহঁতে বেদাতি বুলি কয় দুই নম্বৰত সিহঁতে আমাক মাজাৰী বুলি কয় মাজাৰ পূজাৰী বুলি কয় এতিয়া আমি ক'ব বিচাৰিছোঁ যদি আমাক সিহঁতে বেদাতি বুলি কয় সিহঁত মানে দেওবন্দী আৰু হাবি ফেৰকাৰ মানুহবিলাকে আমাক বেদাতি বুলি এটাক কৰে আৰু ৰাইজেটো বিশ্বাস কৰি লৈছে কিন্তু সিহঁতে যে বেদাতত বৰ বেয়াকৈ ফাঁচি আছে সিহঁতে নিজেও গম নাপায় আমাৰ বেদাত কৰি মানুহৰ ভিতৰত প্ৰচাৰ কৰে এই বৰ্তমান যিটো এই ইস্তেমাৰ কাৰ্য চলে অসমৰ ভিতৰত ৱৰ্ল্ডৰ ভিতৰত এই ইস্তেমাৰ কাৰ্যকলাপ অৰ্থাৎ মুৰাওয়াজা ইস্তেমা প্ৰচলিত ইস্তেমা সহি হাদিছ দ্বাৰা কোনো পদ্ধতি কোনো ধৰণৰে প্ৰমাণ ইহঁতে কৰিব নোৱাৰে এইটো মই যোৱাকালিও কৈছোঁ আজিও মই চেলেঞ্জ কৰিছোঁ যদি এনেকুৱা ধৰণৰ প্ৰচলিত মুৰাওয়াজা ইস্তেমা সিহঁতে সাবিত কৰি দেখাব পাৰে তেনেহ'লে আমি আহলে সুন্নাত জামাত বাধ্য হ'ম প্ৰচলিত মুৰাওয়াজা ইস্তেমা কৰিবৰ কাৰণে কিন্তু সিহঁতে যে আমাক বেদাত শব্দ দি আক্ৰমণ কৰি থাকে এই বেদাত শব্দৰ ভিতৰত সিহঁতে বেয়াকৈ বুৰ হৈ আছে বেয়াকৈ ডুবি আছে সিহঁতে গতিকে আমি সমূহ আহলে সুন্নাত জামাতক আহ্বান কৰিছোঁ যে আমি যাতে এনেকুৱা ধৰণৰ কাৰ্যকলাপত আমি লিপ্ত নহওঁ আমি যাতে শৰীক নহওঁ আৰু আমি সুফিবাদী আহলে সুন্নাত ওয়াল জামাত আমি আজান ফকীৰ গিয়াছুদ্দিন আউলিয়া নাছিৰুদ্দিন আমনি যিসকল আউলিয়াই কেৰামে আমাক আদৰ্শ দিছিলে সেই আদৰ্শ দি আমি নৰমপন্থী সুন্নী সুফিবাদী মুছলমান আমি কেতিয়াও উগ্ৰবাদী নকৰোঁ আৰু নিবিচাৰোঁ ইনশাল্লাহ আমি শান্তিশিষ্ট মুছলমান আমাক এনেকৈ যাতে থাকিব দিয়ে আৰু আমাৰ ভিতৰত যাতে এনেকুৱা ধৰণৰ শব্দ দি এনেকুৱা ধৰণৰ বাক্য দি কোনো কটক্য নকৰে মুছলমানৰ ভিতৰত ইমান ভাগ এইটো নিজে বনাই লোৱা আজি ধৰক হিন্দুস্তান যেতিয়া আজাদ হৈছে তেতিয়া পাৰ্টি দুটা তিনিটাই আছিল আজি পৰ্যন্ত কিমান পাৰ্টি হৈ গ'ল এইটো কোনোবাই বনাই দিছিল নেকি এই নিজে বনাই লোৱা পাৰ্টি আৰু গতিকে আজি পৰ্যন্ত যিমান ফিৰকা বনাইছে এই ফিৰকা নিজে জন্ম পাইছে কোনোবাই জন্ম দিছে কোনোবাই এইটো আদৰ্শ লৈছে কিন্তু আমি আছোঁ পুৰণা দলতে আহলে সুন্নাত ওয়াল জামাত পুৰণা দল নবী সাল্লাল্লাহু আলাইহি সাল্লাম দুনিয়াৰ পৰা জাহিৰ পৰ্দা কৰাৰ পিছত তেখেতৰ আদৰ্শবান ইছলাম আউলিয়া কেৰামে প্ৰচলিত কৰিছিলে আজি পৰ্যন্ত হিন্দুস্তান বা অসমৰ সৰজমিনত ইছলাম আনা ব্যক্তিসকল হ'ল পীৰ দৰবেশ কোনো সংগঠন কোনো জামাতে আনা নাই গতিকে তেখেতসকলৰ আমি ফলোৱাৰ হয় তেখেতসকলক আমি মানি চলি আছোঁ আৰু এয়াই ন্যায্য হয় আৰু এইটোৱে ইনচাফ হয় গতিকে আমি সমূহ ৰাইজক অনুৰোধ কৰিছোঁ আপোনালোকে তথ্য জ্ঞান লওক আপোনালোকে তাৰিখ আৰু হিষ্টৰী পঢ়ক কেৱল কাৰো ছবি দেখি কাৰো গেদাৰিং দেখি আৰু কাৰো ভিৰাভিৰি দেখি আপোনালোকে প্ৰলোভিত নহ'ব ইস্তেমা সম্পৰ্কে সুন্নী মুছলমান কি আহ্বান জনাব আমি আহ্বান জনাম যে আমি সুফিবাদী সুন্নী মুছলমান হওক গতিকে আমি সিহঁতৰ লগত আমি জড়িত নহয় সিহঁতৰ বাক স্বাধীনতা আছে সিহঁতে ইস্তেমা কৰিব এটা নহয় 10টা কৰক সিহঁতৰ কাৰ্যকলাপত আমাৰ অন্তৰ্ভুক্ত হোৱাৰ কোনো দৰকাৰ নাই সিহঁতৰ ইস্তেমা শান্তিশিষ্ট হিচাপে হৈ যাওক সিহঁতে যিটো বিচাৰিছিলে যে আমাৰ ইস্তেমা হ'ল শান্তি আৰু সম্প্ৰীতিৰ সমন্বয় যোৱাকালি সেইটো আমি গম পাইছোঁ আমাক সিহঁতে ইনভাইট কৰিছিল কিন্তু আমি সিহঁতে কৈছিলোঁ যদি আমাক ইনভাইট কৰিছে মুছলমানৰ কামেই হ'ল যদি কোনোবাই মাতে অন্য জাতীয় যদি মাতে আমি যাওঁ আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইহুদীৰ ঘৰতে গৈছে সেই হিচাপে আমি গৈছিলোঁ যোৱাৰ পিছত আমি যেতিয়া ক'লোঁ যে আমি ইস্তেমাৰ আৰম্ভণি আৰু অন্ত দুটা আমি মিলাদ কেম্প কৰিব বিচাৰিছোঁ আপোনালোকৰ ইস্তেমাত বৰকত হ'ব কিন্তু সিহঁতে এভইড কৰিছে ইয়াৰ দ্বাৰা জনা গ'ল সিহঁতে এই তাছাউপন্থী মুছলমানক সিহঁতে ভাল নাপায় সুফিবাদী মুছলমানক সিহঁতে ভাল নাপায় মিলাদ কেম্প কৰা মুছলমানক সিহঁতে ভাল নাপায় গতিকে আমি আহ্বান কৰিছোঁ আপোনালোকে নবীৰ আদৰ্শ দি আদৰ্শৱান হৈ মুছলমান হৈ জীয়াই থাকক আপোনালোকৰ কামিয়াবী হ'ব